সমগ্ৰ অসমবাসীৰ লগতে সংখ্যালঘু খ্ৰীষ্টান ধৰ্মী ভাইসকললৈ পবিত্ৰ বৰদিনৰ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এই পবিত্ৰ বৰদিনে সমগ্ৰ অসমবাসীৰ লগতে খ্ৰীষ্টান ধৰ্মী ভাইসকলৰ লগত মাজত এটি ভাতৃত্ববোধ সমন্বয় গঢ়ি উঠিব। আমাৰ মাজত থকা অপায় অমংগলবোৰ দূৰ হৈ, হিংসা বিদ্বেষ দূৰ হৈ এই পবিত্ৰ বৰদিনে আমি এখন বৃহত্তৰ অসমীয়া সমাজ গঢ় দিব পাৰিম বুলি আমি আশা কৰিব পাৰোঁ। গতিকে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে খ্ৰীষ্টান ধৰ্মীসমূহ ভাইসকললৈ আমি পুনৰবাৰ বৰদিনৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ এই পবিত্ৰ বৰদিনে অসমলৈ শান্তি আনক, ভাতৃত্ববোধ আনক, সমন্বয় আনক, সম্প্ৰীতি আনক। আৰু বিশেষকৈ অতি দুৰ্ভাগ্যজনক যে এই পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰ উদ্ভণ্ড কিছু যুৱকে যি ধৰণে ভাংচুৰ কৰিছে, যি ধৰণে কথা বতৰাবিলাক কৈছে, স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড ভণ্ড যুৱকে এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতো দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে, শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। তাৰপিছতো নলবাৰী জিলা আয়ুক্ত, নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে এইসকল ভণ্ড নেতাৰ ওচৰত আঁঠু লৈছে নেকি? আমাৰ প্ৰশ্ন। নলবাৰীৰ পৰা আজি মুখ্যমন্ত্ৰী, নলবাৰীৰ পৰা বিজেপিৰ সভাপতি, নলবাৰীৰ পৰা সকলোৱে আজি নেতৃত্ব দি আছে। আজি নলবাৰী জিলাত এই ধৰণে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী ভাঙচুৰ কৰা, ধৰ্ম পালন কৰিব নোৱাৰা শ্ৰমিকৰ ওপৰত নলবাৰীত আক্ৰমণ কৰাৰ পিছত কিয় তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে? আচলতে বুজা গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এনেকুৱা ধৰণৰ এটা অশান্তি বিচাৰি আছে নেকি? বিজেপি দলে আচলতে ভাতৃত্ববোধ সমন্বয়েৰে আমি যি জীয়াই আছোঁ সেইটো নষ্ট কৰাটো তেওঁলোকে বিচাৰি আছে নেকি? গতিকে যদি বিচাৰি থকা নাই তেনেহ'লে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস কিয় চৰকাৰৰ নাই? কিয় মুখ্যমন্ত্ৰী, গৃহ বিভাগৰ পুলিচত নাই? কিয় মুখ্যমন্ত্ৰীৰ নাই? গতিকে এইটো অতি গৰিহণাৰ যোগ্য, নিন্দনীয়। আৰু আমি খুব দুখ পাইছোঁ যে এজনৰ ধৰ্ম কৰিব যোৱা অনুষ্ঠানত ধৰ্মীয় সামগ্ৰী, খ্ৰীষ্টমাছৰ সামগ্ৰী এইবোৰ ভাঙিছোঁ, লণ্ডভণ্ড কৰা, ধৰ্ম পালন কৰিব নোৱাৰা এই ধৰণৰ কথা বতৰা কোৱাটো অসমত কিন্তু আমি প্ৰথমবাৰে এনেকুৱা ঘটনা আমি দেখিবলৈ পালোঁ। এজন অসমীয়া যুৱক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু এজন অসমীয়া হিচাপে আমি বহুত দুখ পাইছোঁ। গতিকে আমি সকলোৰে লগত সমিল মিলেৰে, অসমত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, আমি সকলোৰে লগত সমিল মিলেৰে অসমখন আগুৱাই লৈ যাব লাগিব আৰু যোনে যি ধৰ্ম পালন কৰে সেই ধৰ্ম পালন কৰি থাকিব। গতিকে ইয়াত কোনো ধৰণৰ বাধা আৰোপ কৰিম। আজি সংখ্যালঘু হোৱাৰ বাবেই, আজি খ্ৰীষ্টান ভাইসকলে যে সংখ্যালঘু হোৱাৰ বাবে যদি এই ধৰণৰ আক্ৰমণ, তেওঁলোকৰ ওপৰত যদি অত্যাচাৰ চলোৱা হয়, এইটো কোনো পধ্যে মানি ল'ব নোৱাৰি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েট নলবাৰী জিলা আৰক্ষী অধীক্ষক বা জিলা আয়ুক্তগৰাকী কিয় এই ধৰণৰ এই ভণ্ড নেতাবিলাকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই, তাৰ মানে কৈফত তলব কৰিবলৈ আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সকলোকে নিজৰ নিজৰ ধৰ্ম কৰাৰ ক্ষেত্ৰত যাতে কোনো বাধা আৰোপ কৰিব নোৱাৰে তাৰ কাৰণে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি আমি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু ঐক্য আমি স্থাপন কৰোঁ। আমি ইয়াত শংকৰদেৱ, আজান ফকীৰ, গুৰুজনা, মাধৱদেৱ গুৰুজনা এইখন বৰ অসম। গতিকে এইখন অসমত আমি এনেকুৱা ধৰণৰ হিংসা বিদ্বেষ, মানে এজনে আনজনক ঘৃণা কৰা, ধৰ্মক ঘৃণা কৰা এই ধৰণৰ পৰিৱেশৰ পৰা মানে ওলাই আহি আৰু যিসকলে এই ধৰণৰ কামবিলাক কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত